হেল্ল' এভৰিৱান, বহুত বেছি ভাল খবৰ কাৰণ আসাম পুলিচৰ আণ্ডাৰত সাব ইন্সপেক্টৰৰ বহুত কেইটা পোষ্ট ওলাইছে। যিসকলে ভাবি আছিলে যে কনষ্টেবলৰ পোষ্টবিলাক আহিলে এতিয়া SI বা বাকী APRৰ আণ্ডাৰৰে হওক বা ড্ৰাইভাৰেই হওক এইবিলাক পোষ্ট কেতিয়া ওলাব। তো বহুত কেইটা এডভাৰটাইজমেণ্ট দিছে আসাম পুলিচৰ ফালৰ পৰা SLBRB ৱেবছাইটত, আপোনালোকে চেক কৰিব পাৰে। 48টা পোষ্ট ওলাইছে সাব ইন্সপেক্টৰ UBৰ বাবে আসাম পুলিচৰ আণ্ডাৰত। লগতে 4টা পোষ্ট আছে সাব ইন্সপেক্টৰ পুলিচৰ কমিউনিকেশ্যন অৰ্থাৎ APRৰ আণ্ডাৰত 4টা সাব ইন্সপেক্টৰৰ পোষ্ট ওলাইছে। লগতে 6টা পোষ্ট ওলাইছে ষ্টেচন অফিচাৰ আৰু 5টা পোষ্ট ওলাইছে স্কোৱাড কামাণ্ডাৰ ইন FNES আৰু 39টা পোষ্ট ওলাইছে এছিষ্টেণ্ট জেইলাৰ ইন প্ৰিজন ডিপাৰ্টমেণ্টত। তো সাব ইন্সপেক্টৰ ভালেখিনি পোষ্ট ওলাইছে। আৰু এটা এডভাৰটাইজমেণ্ট আছে, ইয়াতে 47টা পোষ্ট আছে সাব ইন্সপেক্টৰ AB, লগতে 3টা পোষ্ট কনষ্টেবল AB ইন আসাম কামাণ্ডো বেটেলিয়নৰ আণ্ডাৰত। লগতে ড্ৰাইভাৰৰো পোষ্ট ওলাইছে, আজিয়ে ওলাইছে এইকেইটা 12 ডিচেম্বৰ। 127টা পোষ্ট আহিছে ড্ৰাইভাৰ কনষ্টেবল আসাম পুলিচৰ আণ্ডাৰত। লগতে 14টা পোষ্ট আছে কনষ্টেবল ডিছপেচ ৰাইডাৰ। লগত 20টা পোষ্ট আছে কনষ্টেবল মেছেঞ্জাৰ আৰু 3টা পোষ্ট আছে কনষ্টেবল হেণ্ডিমেন ইন APRO আসাম পুলিচ ৰেডিঅ' অপাৰেটৰ আণ্ডাৰত। আৰু 90টা পোষ্ট আহিছে ড্ৰাইভাৰ আৰু 4টা পোষ্ট আহিছে ড্ৰাইভাৰ অপাৰেটৰ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত। লগতে 7টা পোষ্ট আহিছে ড্ৰাইভাৰ কনষ্টেবল আৰু 106টা পোষ্ট আহিছে ড্ৰাইভাৰ ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰতো 106টা ড্ৰাইভাৰৰ পোষ্ট ওলাইছে। লগতে আৰু চাফাই কৰ্মচাৰীৰো পোষ্ট আহিছে। 96টা পোষ্ট আহিছে চাফাই কৰ্মচাৰী অসম পুলিচৰ আণ্ডাৰত। 3টা পোষ্ট আহিছে চাফাই কৰ্মচাৰী আসাম কামাণ্ডো বেটেলিয়নৰ আণ্ডাৰত। 5টা পোষ্ট আহিছে চাফাই কৰ্মচাৰী ইন FNES আৰু 8টা পোষ্ট আহিছে চাফাই কৰ্মচাৰী আণ্ডাৰ DGCD এণ্ড CGHG। ইয়াৰ আগতো কনষ্টেবলৰ বাবে বহুত কেইটা পোষ্ট ওলাইছিলে। লগতে আজি SIৰ বাবেও বহুতখিনিয়ে পোষ্ট ওলাইছে। যিসকলে চিৰিয়াছলি ভাবি আছিলে যে সাব ইন্সপেক্টৰ পোষ্টত এপ্লাই কৰিম, তেওঁলোকৰ এতিয়া প্ৰিপাৰেশ্যন কৰিব ষ্টাৰ্ট হৈ গ'ল। যিহেতু 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে এপ্লাইৰ ডেট দিছে। আপোনালোকে বহুত ভালদৰে প্ৰিপাৰেশ্যন আৰম্ভ কৰক। বহুত কেইটাই পোষ্ট ওলাইছে। 48টা সাব ইন্সপেক্টৰ UBত আছে আৰু লগতে 47টা আছে সাব ইন্সপেক্টৰ ABৰ আণ্ডাৰত। লগতে ভালেখিনি APRৰ আণ্ডাৰতো আছে ষ্টেচন অফিচাৰ, এইবিলাকো ওলাইছে। গতিকে অসম পুলিচৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ সেইটো বহুত তীব্ৰ গতিত আৰম্ভ হৈছে আৰু বহুতখিনিয়ে পোষ্ট ওলাইছে। তো যিসকলে চিৰিয়াছলি ভাবিছে যে দিম, তেওঁলোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব হৈছে। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। ধন্যবাদ। আৰু আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।